Hello guys, welcome to my another vlog. আজি ভিডিওটো মই একদম ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা কৈছোঁ যেহেতু টাটা হেৰিয়ৰ ভিডিঅ' দিছোঁ যোৱাকালি আৰু যোৱাকালি নহয় পৰহিয়ে হ'ব আজি এইটো ভিডিঅ'টো ৰাতিপুৱাই আপলোড কৰিম আৰু হেৰিয়ৰখন মানে দাদা এজনে বুক কৰিম বুলি কৈছে এই নালিয়া পুলত মানে আহিছোঁ ডিব্ৰুগড়ৰ মাজমজিয়াত দাদাজন হয় একচুৱেলি গুৱাহাটী আৰু তাৰপিছত দাদাজনে মানে এজন মানুহ আছে তেখেতৰ চিনাকি নেওক অটোমোবাইলছ বুলি কয় তেখেতে যদি চাই মেলি গাড়ীখন সব ঠিকে থাকে তেন্তে মানে এডভান্সটো দি দিব আৰু যদি তেখেত কেঞ্চেল কৰে তেন্তে মানে তেখেত নিদিব কিন্তু এই দাদাজনৰ কাৰণে মই এই ডিব্ৰুগড়ত মাজমজিয়াত মানে আহিছোঁ নহ'লে এই আমাৰ ইয়াত গাড়ী চলাবলৈ মই মানে কিবা লাগি যায় মোৰ ঘৰৰ পৰা ইয়ালৈকে আহিবলৈ মই 2 নম্বৰ বা 3 নম্বৰ গেট লগাব নোৱাৰিছোঁ ইমানে বাকী দিয়ক দাদাজন আহি আছে চাওঁ কেনেকৈ কি কৰে নকৰে গাড়ীখন লৈ নলয় সেইটো চাওঁ এই আহিয়ে গ'ল এইফালে এয়া আহি পাইছেহে আৰু ইতিমধ্যে দাদাই টেষ্ট ড্ৰাইভটো লৈ আহি গ'ল এতিয়া কি হয় নহয় দাদাই তেখেতক জনাই দিব আন যিজন দাদা মানে গুৱাহাটীত আছে আৰু তেখেতক জনোৱাৰ পাছত তেখেতে মানে টকট নেমান মাৰিব বা নামাৰে বা কেঞ্চেল কৰে সেইটো নাজানো সেইটো তেখেতৰ ওপৰত আছে কিন্তু গাড়ীখনৰ বিষয়ে জনাই দিওঁ 5-6জন কাষ্টমাৰ মানে একদম মানে এনেকৈ কৰিছে মানে মোৰ পৰা লৈ লওক এডভান্স মানে সেই তাকে চাওঁ আপোনালোকে বেয়া নাপাব যদি যোনে প্ৰথমত মানে চাম বুলি কয় বা এডভান্স মাৰি দিয়ে মই তেখেতৰ কাৰণে অলপ ৰৈ দিওঁ বাৰু এতিয়া পিছফালে পুলিচো আহিছে ফাইন চাইন কাটি নিদিলে হৈছে বলক বাৰু এতিয়া ওলাইছোঁ ঘৰলৈকে বাকী আহি পালোগৈ ঘৰত আৰু এটা কথা আপোনালোকক জনাইছোঁ মই আৰু আগতো মানে ভিডিঅ'বোৰত কৈ থাকোঁ বাৰম্বাৰ কৈ থাকোঁ যিহেতু কাৰোবাক যদি গাড়ী পচন্দ হয় বেছিকৈ পচন্দ হয় তেন্তে মোৰ ওচৰলৈ এডভান্স এটা মানি মাৰি দিব যি বস্তুটোত মানে গাড়ীখন আপোনাৰে হৈছে এতিয়া এখন গাড়ী যিটো হেৰিয়াৰ এখন আছে এখন গাড়ী আপোনালোকে নিজে চিন্তা কৰিব 8,20,000 মানে অসমত চাই ল'ব মই আগতো ভিডিঅ'টোত কৈছিলোঁ যিটো আপলোড কৰিছিলোঁ প্ৰথম বুলি সেই ভিডিঅ'টোতো কৈছিলোঁ যে 8,20,000 একজেক্ট 2019 আপোনালোকে পায় নে নাপায় সেইটো আপোনালোকে চাই লওক আৰু এই ভিডিঅ'টো আপলোড কৰাৰ পাছত মানে দাদাকেইজন মানে খুব ফোন কৰি আছে কিন্তু মোক ক'বলৈ মানে 10 বাৰ বেয়া লাগে যে আপোনালোকে এডভান্স মাৰক হেৰি কৰক কাৰণ কোনোবাই ভাবিব পাৰে যে মানে বাৰে কৈ আছে এডভান্স মাৰাটো কি মানুহজন কেনেকৈ কি বা নহয় সেইটো কাৰণে বাৰু চাওঁ কেতিয়াতো ষ্টক আৰু আজি কি আছে দেখাই আছোঁ আপোনালোকক ইফালে হণ্ডা চিটিটো আছে হণ্ডা চিটিৰ বিষয়লৈতো বহুত কিবা কিবি বেয়াকৈ কমেণ্ট আহে আৰু কি ক'ম আৰু মানে কোনোবাই 4 লাখ দিয়ে কোনোবাই 4.5 দিয়ে কোনোবাই 3 লাখো মাৰিছে এখন গাড়ী আৰু গাড়ীখনৰ বিষয়ে মই আকৌ জনাই দিছোঁ মোৰ পৰা যদি গাড়ী লৈ নহয় এটা বস্তু আপোনালোকে মানে খুব নিশ্চিন্ত মনেৰে থাকিব যে আপোনালোকে মানে গাড়ীখনৰ এক্সিডেণ্টেল হয় নে নহয় ইঞ্জিন বেয়া বা কিবা কিবি তেনেকৈ ধৰণৰ পৰা আপোনালোকে খুব নিশ্চিন্ত মনেৰে থাকিব কাৰণ কেলৈ মই বেয়া গাড়ী হওক বা এক্সিডেণ্টেল হওক বা কিবা ইঞ্জিন বেয়া হওক তেনেকৈ কিন্তু বেয়া গাড়ী হ'ব পাৰে মোৰ ওচৰত সেইটো কোনো হেৰি নহয় আৰু যদি কেনেবাকৈ কিবা বেয়া হয় ছাছপেঞ্চন হয় বা আন কিবা বেয়া হ'লে সেই মই গোটেইখিনি ভিডিঅ'টোত মানে মেনশ্যন কৰি দিওঁ যাতে আপোনালোকে ল'ব অহা টাইমত মানে আপোনালোকে যেনেকৈ আৰু বেয়া মানে নাপায় মানে সেই তেনেকৈ মই গোটেইখিনি সৰু মানে যি বস্তু থাকিব গোটেইখিনি যদি কিবা বেয়া থাকে তেন্তে মই মানে মেনশ্যন ভিডিঅ'টোত কৰি দিওঁ বাকী এইটো ভিডিঅ'টো চাওক আজি এখনো দেখাইছোঁ আপোনালোকক আজি এই নিজৰ গাড়ীকেইটাই দেখাম এখন 2020 চনৰ হণ্ডা চিটি পেট্ৰল 570 মোক আকচিন থৈছোঁ আৰু একচুৱেলি মোৰ প্ৰাইচবোৰ হয় একচুৱেলি ফিক্স আপোনালোকে যিহেতু চাইছে আৰু এই গাড়ীখন এই দুইখনে মানে যি আছে মানে মই এতিয়া কমতে দি দিম আৰু যিহেতু গাড়ীটো ষ্টক 82 দিন হৈছে আৰু ফোন কৰিব মই দামবোৰ মিলাই দিম আৰু কোনোবাই বুকিং কৰিব বিচাৰে বুকিং কৰি ল'ব যাতে মানে সেই গাড়ীখন আপোনাৰে হৈ যায় আৰু এই দুটাৰ ভিতৰত কোনোবাই যদি লয় 570 আকচিন আছে ফোন কৰিব মোক গাড়ী মিলাই দিম গাড়ী একেবাৰে ধৰিব গ'লে শ্ব'ৰুম কণ্ডিশ্যনত আছে ইয়াত যদি আপোনালোকে আহি কিনে চাই যদি বেয়া পায় গাড়ী তেন্তে মই আপোনালোকক সেই এডভান্স দিয়া মানিটো মানে ঘূৰাই দিম যদি আপোনালোকে গাড়ীখন কিবা কাৰণত বেয়া পায় তেন্তে বাকী এইখনৰ 570 থৈছোঁ দামটো ফাইনেন্স কৰিলে ফাইনেন্স হৈ যাব অকল 1 লাখ টকা দিলে এখন ওলাই যাব আৰু এখন আমাৰ ওচৰত আছে 2015 স্পৰ্টছ i20 আৰু এখনৰ দামটো থোৱা হৈছে 3,20,000 টকাত গাড়ীখনত 4 আনাৰ কাম নাই এই দুইখনতে অকল ইয়াৰ হেণ্ডেলটো বেয়া আছে হেণ্ডেলটো মই কিনি আনি থৈছোঁ লগাই দিম তেনেকৈ বা দি পঠিয়াই দিম
টায়াৰ কণ্ডিশ্যন মোটামুটি ঠিকে আছে, বৰ ভালো নকওঁ বেয়াও নকওঁ। হণ্ডা চিটিও মোটামুটি আৰু তেনেকৈ বৰ বেছিকৈ ভাল নকওঁ মই, এটা চাগে টায়াৰ সলাব লাগিব তাৰ। বাকী গাড়ী গোটেইকেইটা যিখিনি গাড়ী আছে মোৰ ওচৰত একদম মেইন কণ্ডিশ্যনত চাই অনা খৰচা কৰিব নালাগে। অকল i20খনৰ হেণ্ডেল লকটো চেঞ্জ কৰিব লাগিব, সেইটো মানে মোৰ ওচৰত আছে। আপোনালোকে যদি আহে লয় গাড়ী তেন্তে মই আপোনালোকক দি দিম। 3,20,000 টকাত i20খন ল'ব পাৰিব। ফাইনেন্স কৰিলে ফাইনেন্স হৈ যাব, 1.5 লাখ টকা দিলে ওলাই যাব। আৰু এখন 20 চনৰ হয় দুইখনে, যদি দুইখনৰ পৰা কোনোবা এখন লয় তেন্তে মানে কি কয় 1 লাখ টকা দিলে মানে ওলাই যাব। আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব, যিহেতু আপোনালোকে জানে মই গাড়ী ব্যৱসায়তে জড়িত হৈ আছোঁ। আপোনালোকক ভাল ভাল গাড়ী কম ৰেটত গাড়ীবোৰ আগুৱাওঁ, সেয়ে যাতে মানে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত যদি গাড়ী আনো তেন্তে আপোনালোকে নটিফিকেশ্যন আৰু আপডেটবোৰ পাই থাকিব। দিয়ক আজিৰ কাৰণে ইমানটোৱে আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পায়। ধন্যবাদ।